শ্রীমতী কথা বড় মুখে বুঝেন মতে জয় কৃষ্ণ। হে গুরু সমস্ত আই মাতৃ সমস্ত সবাৰ শ্ৰীচৰণৰ প্ৰণিপাত জনাই যোৱাকালিৰ পৰা হৈ থকা অবিৰত মহাভাগৱতৰ আজি দ্বিতীয় দিনৰ ব্যাখ্যা কাৰ্যসূচী আমি আগধৰিবৰ কাৰণে আগবাঢ়িছোঁ। অজানিত দুখতুতিৰ কাৰণে সবাৰ শ্ৰীচৰণত পুনৰবাৰ আমি প্ৰণিপাত জনাইছোঁ। আপোনাসকলে যেন এই অভাজনৰ সাধাৰণ দুখ বুলি গণ্য কৰি কৃপা কৰে, তাকে আমি পুনৰবাৰ আপোনাসকলৰ শ্ৰীচৰণত প্ৰণিপাত জনাইছোঁ। সেই গুৰু সমস্ত ইতিমধ্যে তৃতীয় স্কন্ধ মহাভাগৱতত প্ৰভু ভগৱন্তৰ যি মহাৱতাৰ কপিল ৰূপে তেওঁ যি ভক্তিৰ মহাতত্বৰ কথা মাতৃ দেৱভূতিক প্ৰদান কৰাৰ চলেৰে সমস্ত জগতক প্ৰদান কৰিবলৈ প্ৰযত্ন কৰিছে। গুৰু সমস্ত আপোনালোকে সকলোৱে জানে যে কৰ্দম আৰু দেৱভূতিৰ বিবাহৰ মাজেৰে প্ৰভু ভগৱন্তে নিজৰ স্বৰূপ প্ৰকাশ কৰিবৰ কাৰণে লীলা কৰিছে। যেতিয়া ব্ৰহ্ম ঋষি কৰ্দমে পিতৃৰ আজ্ঞা অনুসৰণ কৰি বৈবাহিক সম্বন্ধ ঘটাই সৃষ্টিকৰ্মত নিয়োজিত হ'বৰ কাৰণে যেতিয়া সিদ্ধান্ত কৰিলে, লগে লগে তেওঁ ঈশ্বৰক তুতি কৰিবলৈ গৈছে, ঈশ্বৰক তপ কৰিবলৈ গৈছে। কাৰণ প্ৰতিটো কৰ্ম ঈশ্বৰৰ নামত সমৰ্পিত নহ'লে সেই কৰ্মই কেতিয়াও জগতৰ কাৰণে আৰু নিজৰ কাৰণে কেতিয়াও ফলদায়ক হ'ব নোৱাৰে। এতিয়া যদিও পিতৃয়ে প্ৰথমতে তেওঁক সংসাৰৰ নীতি পালন কৰি ব্ৰহ্মচৰ্য ব্ৰতৰ পৰা সাংসাৰিকলৈ আহিবৰ কাৰণে উপদেশ দিছিল, এজন ব্ৰহ্ম ঋষিৰ কাৰণে এইটো কেতিয়াও সহজ কথা নহয়। কিন্তু তথাপিও পিতৃৰ আজ্ঞাত সংসাৰৰ নিয়মক তেওঁ মান্যতা দি বাক্য দিছিল যে আপোনাৰ আজ্ঞা মই নিশ্চয় পালন কৰিম। কিন্তু আপোনাৰ আজ্ঞা পালন কৰিবলৈ যাওঁতে মোৰ দেহৰ যি শক্তি, সেই শক্তিটো মই উদ্ধাৰ কৰিব লাগিব। ইতিমধ্যে এই সমস্ত শক্তি ভগৱন্তৰ নামতে সমৰ্পিত হৈ আছে। ৰিপুকে আদি কৰি কাম, ক্ৰোধ, লোভ, মোহ, মায়াৰ সমস্ত শক্তি প্ৰভু ভগৱন্তৰ ওচৰত সমৰ্পণ কৰি তেওঁ এতিয়া ব্ৰহ্ম জ্ঞানৰ আধাৰত ভগৱন্তৰ লগত সম্বন্ধ কৰি আছে। এতিয়া যদি পুনৰ উভতি আহিব লাগে সৃষ্টিলৈ, তেতিয়াহ'লে ইন্দ্ৰিয় শক্তিসমূহক ভগৱন্তৰ পাদত আৰু মাগি ল'ব নালাগিব জানো? গতিকে এইকাৰণে প্ৰভুৰ ওচৰত তেওঁ ঘোৰ তপস্যা কৰিবলৈ গৈছে। দিব্য 10,000 বছৰ তপস্যা কৰিলে, প্ৰভু ভগৱন্ত আহি তেওঁক দেখা দিলে, তেওঁ মনৰ বাঞ্ছাটো খোলোচাকৈ কৈ দিলে। আপোনাৰ দৰ্শনৰ পিছত সংসাৰত আচলতে কোনো কাম থাকিব নালাগে, মোক্ষ প্ৰাপ্তি হ'ব লাগে। কিন্তু মই মোক্ষ প্ৰাপ্তিৰ কামনা মই নকৰোঁ। কাৰণ আপোনাৰ অন্তৰ্যামী, আপুনি জানে যে পিতৃৰ আজ্ঞা কিনিবলৈ কৰি সংসাৰত প্ৰৱেশ কৰিবৰ কাৰণে মই তোমাক বিচাৰিছোঁ। তুমি কৃপা কৰা, মোৰ মনৰ বাঞ্ছা অনুসৰি মোৰ মনোমত এগৰাকী ভাৰ্যা তুমি প্ৰদান কৰা। তাৰপিছত পিতৃৰ বাক্য ৰক্ষা কৰি সংসাৰী তত্ত্বৰ মাজেৰে গৈ অন্তিমত আপুনি যদি দয়া কৰে, কৃপা কৰে, মোক্ষ প্ৰাপ্তৰ ব্যৱস্থাটো মোক পিছত দিলেও হ'ব। প্ৰভু ভগৱন্তে যেতিয়া কৰ্দম ঋষিৰ অকপট এই প্ৰাৰ্থনাত তেওঁ অতিকৈ সন্তুষ্ট হৈ পৰে। হ'ব, তুমি চিন্তা কৰিব নালাগে, তুমি যিদিনাখন এই তপ আচৰণ কৰিবলৈ বহিছিলা, সিদিনাখনেই মই তোমাৰ মনৰ ভাৱ বুজি তোমাৰ মনোমত ভাৰ্যাৰ সন্ধান মই কৰি থৈছোঁ। যি সময়ত তুমি তপ কৰিবলৈ বহিছিলা, সেইখিনি সময়ত তোমাৰ উপযুক্ত কন্যা এই জগতত নাছিল। কিন্তু তুমি গমেই নাপালা, তপস্যাৰ সময়তে স্বয়ংভূ মনুৰ তৃতীয়গৰাকী কন্যাৰ ৰূপত
দেৱভূতি নামেৰে এগৰাকী কন্যা তোমাকেই ধিয়াই তোমাকে স্বামী বৰণ কৰি তেওঁ মনেৰে ৰৈ আছে। এতিয়া সেইগৰাকী নাৰী কালি থাকি পৰহি দিনাখনেই তোমাৰ ওচৰলৈ আহিব, সেয়ে হ'ব তোমাৰ মনোমত ভাৰ্যা, আৰু তেওঁক লৈ তুমি সংসাৰখন আৰম্ভ কৰিবা। আৰু মই কথা দিলোঁ যে মই নিজেই পুত্ৰ হিচাপে তোমালোকৰ সংসাৰলৈকে আহিম। এই কথাখিনি আৰম্ভণিতে কৈ দিছে। আৰু তাৰপিছত প্ৰভু ভগৱন্ত গুচি গ'ল, নিৰ্দিষ্ট ক্ষণলৈকে তেওঁ ৰৈ আছে। আৰু সেই নিৰ্দিষ্ট ক্ষণত স্বয়ম্ভৱ মনুৱে ভাৰ্যা শতৰূপাক লগত লৈ তেওঁৰ কন্যাগৰাকীক লগতে লৈ আহি কৰ্দম ঋষি বিচাৰি বিচাৰি কৰ্দম ঋষিৰ আশ্ৰমত উপস্থিত হৈছে। আৰু বিধিগতভাৱে গোটেইখিনি পা পৰিচয় হৈ গৈছে, কথা বতৰা হৈ গৈছে। তাৰপিছত সমস্তখিনি বুজাবুজি হোৱাৰ পিছত কৰ্দম ঋষিয়ে তেওঁৰ পুত্ৰী দেৱভূতিক, স্বয়ম্ভৱ মনুৱে তেওঁৰ পুত্ৰী দেৱভূতিক স্বয়ম্ভৱ মনুৰ লগত আপোনাৰ কৰ্দম ঋষিৰ লগত বিয়া দিলে। আৰু আনন্দ মনেৰে কৰ্দম ঋষিয়েও তেওঁ ভাৰ্যা হিচাপে গ্ৰহণ কৰিলে। কিন্তু তাৰপিছতে আৰু এটা ঘটনা ঘটিল। বিধিগতভাৱেহে তেওঁ ভাৰ্যা ৰূপে গ্ৰহণ কৰিলে, কিন্তু তাৰপিছতো তেওঁৰ আৰু এটা কৰ্ম বাকী থাকিল। এতিয়া তেওঁ সাংসাৰিক হ'ব লাগে। সাংসাৰিক নীতি পালন কৰিবলৈ গৈ এগৰাকী নাৰীক যেনেদৰে মৰ্যাদা দিব লাগে, এগৰাকী নাৰীৰ মনৰ সন্তুষ্টিৰ কাৰণে যিমানখিনি শক্তিৰ প্ৰয়োজন হয়, সেই শক্তি আহৰণৰ কাৰণে পুনৰ তেওঁ তপ কৰিবলৈ গুচি গ'ল। যেতিয়া তপ কৰিবলৈ গুচি গ'ল, সত্য বিবাহিতা এগৰাকী নাৰীৰ ধৰ্ম কি হ'ব পাৰে? পতি সেৱাই তেওঁৰ পৰম ধৰ্ম। পতি পৰমেশ্বৰ বাহিৰে বেলেগৰ কথা ভাবিব নোৱাৰে। গতিকে সেই পতি সেৱাকে সাৰোগত কৰি তেওঁ নিজৰ মন বুদ্ধি বিষয় বাসনাৰ পৰাও এক প্ৰকাৰ মুক্ত কৰাই পতি সেৱাই পৰম ধৰ্ম বুলি পতিক তেওঁ কেৱল শুশ্ৰূষা কৰিব। এনেদৰে কৰি যাওঁতে যাওঁতে বহু হাজাৰ বছৰ পাৰ হৈ গ'ল। তপস্যা শেষ নহয়হে নহয়, কিন্তু যি মুহূৰ্ততে তপস্যাৰ সমাপ্তি হ'ল, তপস্যাৰ সাধন হৈ গ'ল। তাৰপিছতে যেতিয়া দেৱভূতিলৈ চাই তেওঁ আশ্বাস কৰিছিল যে মোক স্বামী হিচাপে তুমি যিমানখিনি সেৱা কৰিলা, তুমি নিজৰ দেহ, নিজৰ মন, নিজৰ বুদ্ধি সমস্তখিনি তুমি মোতেই সমৰ্পণ কৰি মোক আজি যেনেকৈ আনন্দিত কৰিলা, গতিকে মই এতিয়া তোমাৰ ওচৰত দায়বদ্ধ। মই অংগীকাৰ কৰিছোঁ এগৰাকী নাৰী হিচাপে জগতৰ পৰা তুমি যিখিনি আকাংক্ষা কৰা মই সমস্তখিনি তোমাক কৰি দিম। কিন্তু দেৱভূতিয়ে তেতিয়া নিজৰ দেহটোলৈ চাই অসন্তুষ্ট মনেৰে স্বামীৰ ফালে চাই আছে। বহু সময় পিছত ক'লে, হে হে প্ৰভু বা হে পতি দেৱতা, হে স্বামী, তুমি যিটো বাঞ্ছা এতিয়া কৰিছা, সেই বাঞ্ছা মই এতিয়া তোমাক পূৰণ কৰাবৰ জোখাৰে মোৰ এতিয়া শক্তি সামৰ্থ্য নাই। আজি চাওঁতে চাওঁতে দেহ জহি ঘঁহি গ'ল। জীৰ্ণপ্ৰায়ী দেহটোক লৈ তুমি কি মনৰ ইচ্ছা পূৰণ কৰিবা? গতিকে এইকাৰণে এগৰাকী নাৰীয়ে বিচৰা যিখিনি সম্পদ সেইখিনি অন্তত লাগে। এটা গৃহ লাগে, আৰু এটা সুন্দৰ এটা পৰিৱেশ লাগে, আৰু সেই সুন্দৰ গৃহ আৰু সম্পদৰ অবিহনে এগৰাকী নাৰী কেতিয়াও প্ৰকৃতিত সন্তুষ্ট হ'ব নোৱাৰে। তাৰপিছত সেই কৰ্দম ঋষিয়ে তেওঁৰ মনৰ বাঞ্ছা পূৰণ কৰিবৰ কাৰণে হঠাতে যোগ বলেৰে এটা দিব্য গৃহ, দিব্য যান এখন তেওঁ প্ৰস্তুত কৰি দিলে। আৰু সেই যানখনতে, সেই দিব্য গৃহতে যি বিচাৰে তাকে পাব পৰা ব্যৱস্থাটো হৈ গৈছে। যলৈ ইচ্ছা তলৈকে যাব পৰা ব্যৱস্থা কৰি দিছে। জগতত নোপোৱা, কোনেও সেই মহাফল নোপোৱা সমস্তখিনি যে এতিয়া পত্নী দেৱভূতিয়ে পাবলৈ সক্ষম হৈছে। তথাপিও পত্নীৰ মনত সুস্থতা নাই। ইমান ধন সম্পদ অযুত বিভূতি লৈ মই কেনেকৈ সুখেৰে মই জীৱন যাপন কৰিম? যদিহে মোৰ দেহত শক্তি নাথাকে, মোৰ দেহত ৰূপ নাথাকে, যৌৱন নাথাকে,
এগৰাকী স্ত্ৰী হৈ স্বামীক কেনেকৈ সুখী কৰিব পাৰে। তাৰ পিছত কৰ্দমে বুজিলে, হ'ব তোমাৰ মনৰ যিটো বাঞ্ছা মই বুজিছোঁ, তুমি চিন্তা কৰিব নালাগে। সৰোবৰটো দেখিছা, যিটো সৰোবৰক কোৱা হৈছে বিন্দু সৰোবৰ। এই বিন্দু সৰোবৰতে তুমি এবাৰ ডুব মাৰি আহা। তুমি গাটো তুমি স্নান কৰি শুদ্ধ কৰি আহা, তাৰপিছত দেখা যাব। স্বামীৰ বাক্যমতে যেতিয়া বিন্দু সৰোবৰত ডুব মাৰিলে, ডুব মৰাৰ পিছতে তেওঁ আচৰিত হৈ গ'ল। যেতিয়া ডুব মৰাৰ পিছতে সেই সাগৰৰ তলিত এটা সুন্দৰ আৱাস গৃহ দেখিছে। সহস্ৰ নাৰী তেওঁৰ ফালে আগুৱাই আহিছে। সকলোৱে ধৰি মেলি তেওঁক স্নান কৰাই দিছে, সুন্দৰভাৱে সেৱা শুশ্ৰূষা কৰি বস্ত্ৰ অলংকাৰ পিন্ধাই দিছে। আৰু তেওঁলোকে কৈছে যে আমি আপোনাৰ দাস, আমি আপোনাৰ দাসী, আপোনাৰ কাৰণে আমি ৰৈ আছো। আপোনাৰ যি আজ্ঞা, সেই আজ্ঞা আমি নিশ্চয় পালন কৰিম। এতিয়াৰ পৰা আমি আপোনাৰ স্বামীটোৰ দৰে আজ্ঞাবাহী হৈ থাকিম। তাৰপিছত আইনা এখন আনি দি সন্মুখত দেৱভূতিক যেতিয়া দি দিলে, দেৱভূতিক দেখি আচৰিত হৈ গ'ল। নিজৰ জীৰ্ণ শীৰ্ণ শৰীৰটো গৈ এক সুন্দৰ যৌৱন তেওঁ ঘূৰাই পায়। ইমান ৰূপৱতী আৰু মোহৱতী এক ৰূপ তেওঁ দেখিছে। লগে লগে তেওঁ এই সমস্তখিনি যে স্বামীৰ কৃপাতে লাভ হৈছে, এই কথাটো তেওঁ বুজি ল'লে। আৰু যেতিয়া স্বামীক তেওঁ মনত পেলালে, লগে লগে তেওঁ সেই সৰোবৰৰ পৰা উঠি আহিছে, লগত সহস্ৰ দাস দাসী। আৰু তাৰপিছতে যি দিব্য আৱাস, সেই দিব্য আৱাসত তেওঁ প্ৰৱেশ কৰিছে। এনেদৰে তেওঁলোকৰ বৈবাহিক জীৱনৰ শুভাৰম্ভ হৈছে। নানা ঠাইত সেই দিব্য বিমানৰ জৰিয়তে পৰিভ্ৰমণ কৰিলে। আৰু বহু বছৰ সমস্ত জগত তিনি দৈলোক্য পৰিভ্ৰমণ কৰি মন যেতিয়া সুস্থ হৈ পুনৰ ঘূৰি আহিলে আশ্ৰমলৈ, তাৰ পিছতে এটা এটা বছৰত এগৰাকী এগৰাকীকৈ 9 গৰাকী কন্যা সন্তানৰ জন্ম হ'ল। 9 গৰাকী কন্যা সন্তান জন্ম হোৱাৰ পিছত এতিয়া কৰ্দম ঋষিয়ে প্ৰথমতে তেওঁৰ পৰা বিদায় ল'ব বিচাৰিছে যে তোমাৰ কাৰণতে মই সৃষ্টি ধৰ্ম ৰক্ষা কৰি আজি মই তপস্বী হ'লেও, মই যোগী হ'লেও, সন্ন্যাসী হ'লেও মই সাংসাৰিক ধৰ্ম পালন কৰিছিলোঁ। এতিয়া তোমাৰ মনৰ বাঞ্ছা পূৰণ হ'ল, নৱগতি কন্যাৰ জন্ম হ'ল। এতিয়া তুমি মোক মুক্ত কৰাই দিয়া। মই বহুদিন ভগৱন্তৰ সেৱা পূজা কৰা নাই। সাংসাৰিক ধৰ্ম পালন কৰিবলৈ যাওঁতে মোৰ সমস্ত তপ ধন নষ্ট হৈ গৈছে। এতিয়া তুমি মোক বিদায় দিয়া। তাৰপিছতে অতি দুখ মনেৰে দেৱভূতিয়ে স্বামী কৰ্দমক মিনতি কৰিছিল যে তুমি হেন এগৰাকী পৰম যোগী সন্ন্যাসী তপস্বী ভক্তক লগ পোৱাৰ পিছত মই আচলতে যি বিচাৰিব লাগিছিল মই নিবিচাৰিলোঁ। মোৰ সমান মোহমতী নাৰী হলো জগতত নাই। তোমাৰ দৰে এজন মহাবৈষ্ণৱক সংগ পাই মই আচলতে মুখ্য লাভৰহে চিন্তা কৰিব লাগিছিল। তাৰ বিপৰীতে মই মায়া বন্ধনত তোমাক মই আবদ্ধ কৰি ৰাখিলোঁ। এয়া মোৰ দুখ হৈছে। কিন্তু দুখ হ'লেও যিবোৰ হৈ গ'ল ইয়াকতো সলাব নোৱাৰি। এতিয়া গাৰ্হস্থ্য ধৰ্ম, সাংসাৰিক ধৰ্ম পালন কৰি এতিয়া মই কেনেকৈ জীয়াই থাকিম? তুমি যদি যোৱা, এমাহ দেমাহ মোৰ এই 9 গৰাকী কন্যা সন্তান পোহপালন দি এতিয়া ডাঙৰ দীঘল হৈছে, বিবাহযোগ্য এটা অৱস্থালৈ আহিছে। তুমি যদি গুচি যোৱা, এই সকলোকো কাৰোবাৰ লগত বিয়া দি পঠিয়াই দিয়াৰ পিছত এই সংসাৰত এগৰাকী নাৰী হৈ মই কেনেকৈ জীয়াই থাকিম? গতিকে হে স্বামী, মোৰ শেষ বাঞ্ছা, তুমি আৰু কিছুদিন মোৰ লগত থাকা। তাৰপিছত যদি সৌভাগ্যক্ৰমে প্ৰভু ভগৱন্তৰ কৃপাত পুত্ৰ সন্তান এটা জন্ম হয়, তেতিয়াহ'লে পুত্ৰ সন্তানৰ মুখ চাই এগৰাকী নাৰীয়ে গোটেই জীৱনটো আনন্দেৰে পাৰ কৰিব পাৰে। সেই অভিলাষ মোৰ আছে। আৰু এইকাৰণে এই অভিলাষটো ব্যক্ত কৰাৰ পিছত কৰ্দমকে বুজিলে, হ'ব অচিৰেই তোমাৰ গৰ্ভত স্বয়ং প্ৰভু ভগৱন্তে পুত্ৰ হিচাপে আহি জন্মগ্ৰহণ কৰিব। কেৱল তুমি এই মুহূৰ্তৰ পৰা ঈশ্বৰক ধ্যান কৰা, ঈশ্বৰক পূজা কৰা, ঈশ্বৰক সেৱা কৰা। এগৰাকী মাতৃয়ে
বিনা তপে বিনা যজ্ঞে ঈশ্বৰৰ কৃপা লাভ কৰিব নোৱাৰে। গতিকে ইমান দিনে যি হ'ল প্ৰকৃতিৰ মায়াত হৈ গ'ল, কোনো দেৱক চিন্তা নকৰাকৈ হঠাৎ হৈ গ'ল। কিন্তু তুমি যে শুদ্ধমতী, সেইকাৰণে তোমাৰ নাৰী কন্যা কেইগৰাকীও অতি শুদ্ধ ৰূপতে সংসাৰলৈ আহিছে। বাৰু যি কি নহওক, এনেদৰে কোৱাৰ পিছত সিদিনাখনৰ পৰাই তপস্যা আৰম্ভ কৰি দিলে আৰু নিৰ্দিষ্ট সময়ত স্বয়ং প্ৰভু ভগৱন্ত কপিল ৰূপে আহি জন্মগ্ৰহণ কৰিলে। কপিল ৰূপে জন্মগ্ৰহণ কৰাৰ পিছত ব্ৰহ্মাকে আদি কৰি দেৱতাসকল পুনৰ কৰ্দম ঋষিৰ আশ্ৰমলৈ আহিল। প্ৰভু ভগৱন্তৰ ৰূপ দৰ্শন তেওঁ কৰিলে আৰু পৰম পিতা ব্ৰহ্মাই কৰ্দম ঋষিক শেষ উপদেশটো দিলে যে এই 9 গৰাকী কন্যা সন্তানক 9জন ব্ৰহ্ম ঋষিক তুমি বিবাহ সূত্ৰে তেওঁলোকক বিদায় দিয়া। আৰু তাৰ পিছত এই প্ৰভু ভগৱন্ত যিটো স্বয়ং নিজে অৱতাৰ ধাৰণ কৰিছে, তেওঁৰ আজ্ঞালৈ তুমি এই সংসাৰৰ পৰা বিদায় ল'ব পাৰিবা। এই কথাখিনিৰে এতিয়া সুন্দৰভাৱে কাহিনীটো চলি আছে। আমি চমুকৈ ধৰিছোঁ বিষয়টো। ইয়াৰ পিছত যেতিয়া প্ৰভু ভগৱন্ত কৰ্দম ঋষিয়ে চিনি পালে, বুজি পালে, তেওঁৰ পৰা তেওঁ আজ্ঞা ল'লে। তেওঁৰ পৰা আজ্ঞা লৈ তেওঁ বনবাসী হ'বলৈ বা তপস্বী হ'বলৈ তেওঁ যেতিয়া গুচি গ'ল, তাৰ কিছুদিনৰ পিছত কপিলে নিজৰ মাতৃৰ ওচৰত নিবেদন কৰিছে, হে মাতৃ, মইতো এতিয়া সংসাৰী মায়াত নিমজ্জিত হৈ থাকিবৰ কাৰণে অহা নাই। গতিকে মোৰতো যিটো ধৰ্ম সেইখিনি পালন কৰিবৰ কাৰণে মই এই গৃহৰ পৰা বা তোমাৰ ওচৰৰ পৰা মই বিদায় ল'ব লাগিব। তেতিয়াহে এগৰাকী নাৰীৰ অন্তৰত যিখিনি বিষয়ৰ যিখিনি বাসনা থাকে সেইখিনিয়ে এক ৰূপ ধাৰণ কৰি এতিয়া সেই ৰূপেৰে প্ৰভুৰ ওচৰত কাতৰ অনুৰোধ কৰিছে। তুমি যদি মোৰ ওচৰৰ পৰা গুচি যোৱা, মই এগৰাকী নাৰী হৈ ঘৰ ঘৰ বিষয়ৰ সংসাৰত কেনেকৈ মই সুখী হৈ থাকিব পাৰিম? এই তেতিয়া স্বয়ং প্ৰভু ভগৱন্তে সুযোগটো গ্ৰহণ কৰিছে। যি কি বুলি এগৰাকী নাৰী হ'ব পাৰে, এজন নিসহায় পুৰুষ হ'ব পাৰে। সংসাৰত যেতিয়া তেওঁৰ কোনো নাথাকে, তেওঁ কেনেকৈ সুখী হ'ব পাৰে, কেনেকৈ নিজকে বুজিব পাৰে তেওঁ কোন আৰু কাৰ সহায়ত তেওঁ জীয়াই থাকিব পাৰে, এই গোটেইখিনি কথা মহা আত্মতত্ত্ব বিশ্লেষণৰ জৰিয়তে, ভক্তিৰ মহাশক্তিৰ জৰিয়তে সেই গৰাকীক প্ৰভু ভগৱন্তে কৃপা কৰিবলৈ আহি আজি মাতৃকেই এনেদৰে তেওঁ সেই মহাজ্ঞান তত্ত্বটো বিস্তাৰিত কৰিবলৈ যত্ন কৰিছে। ভগৱন্তৰ কি লীলা! এই সংসাৰত যি আত্মতত্ত্ব জ্ঞান যিসকলে লাভ কৰিছে, স্বয়ং প্ৰভু ভগৱন্তৰ পৰা শ্ৰীমুখৰ পৰা লাভ কৰা এগৰাকী নাৰীৰ কাৰণে সম্ভৱ হ'ল। আৰম্ভণিটো হৈছে সেইটোৱে। কোনোবাই যুগৰ মাজেৰে সমাধিৰ জৰিয়তে আত্মজ্ঞান তেওঁ উপলব্ধি কৰিছে, সেইটো বেলেগ কথা। স্বয়ং প্ৰভু ভগৱন্তৰ শ্ৰীমুখৰ পৰা ভক্তিৰ তত্ত্ব, সাংখ্য জ্ঞান বা আত্মতত্ত্ব জ্ঞান লাভ কৰাৰ ক্ষেত্ৰত পুৰুষ সফল নহ'ল। তাৰ বিপৰীতে কিন্তু এগৰাকী সাংসাৰিক নাৰীয়েহে ভগৱন্তৰ এই মহাকৃপা লাভ কৰিছে। তাৰ পিছতে পৰ্যায়ক্ৰমে বিভিন্ন সময়ত কৃষ্ণৰ মুখেৰে সেই আত্মতত্ত্ব বিশ্লেষণ বিভিন্নজনক প্ৰদান কৰিছে। নাৰদক দিছে আৰু তাৰ পিছত অন্যান্য ঋষিমুনিকো 2-4জনক দিছে আৰু সৰ্বশেষত দাপৰত অৰ্জুনকো তেওঁ সেই আত্মতত্ত্ব জ্ঞান ভাগৱতৰ মহাভাৰতৰ যুদ্ধৰ আৰম্ভণিতে গীতা জ্ঞানৰ দান দিয়াৰ চলেৰে সেই জ্ঞানটো প্ৰদান কৰিছে। কিন্তু প্ৰথম ভগৱন্তে নিজৰ সমস্ত তত্ত্ব ৰহস্য নিজ মুখেৰে ব্যক্ত নকৰিলে কোনে কৰাব? গতিকে সেইকাৰণে তেওঁ এটা মহা অৱতাৰ লৈ কপিল নাম লৈছে আৰু দেৱভূতি কৰ্দমৰ পুত্ৰ হিচাপে তেওঁ জগতলৈ আহিব লগা হৈছে। নহ'লে ভগৱন্তৰ অহাৰ কি কাৰণ আছে? ভগৱন্ত
এইকাৰণে আহিব লাগিব যে তেওঁক যে বুজিব লাগিব, তেওঁক যে বুজাব লাগিব, তেওঁ কি গোটেই সমস্ত জ্ঞান তত্ত্বটো কাৰোবাক তেওঁ প্ৰথমতে দান দিব লাগিব। সেই সূত্ৰে তেওঁ নানা অৱতাৰ ধাৰণ কৰিছে আৰু সেই অৱতাৰৰ বিষয়ে ব্যৱস্থাখিনি এতিয়া আহিছে। দেৱহূতি মাতৃয়ে এটা এটাকৈ জটিল প্ৰশ্ন কপিলক সুধি আছে আৰু প্ৰতিটো প্ৰশ্নৰ উত্তৰ যথাযথভাৱে দিবৰ কাৰণে যত্ন কৰিছে। যিখিনি জ্ঞান পালে সংসাৰত ভয় কৰিব লগা, শংকা কৰিব লগা যেন একো নাথাকে। আহক গুৰু সমস্ত, ইয়াৰ পিছত আমি পদলৈকে আগবাঢ়িম, যথাযথভাৱে আমি বিষয়খিনি আলোচনা কৰিম। আৰম্ভণিতে কিছু অৱতাৰণা কৰিব লগা হোৱাৰ কাৰণে আমি অকণমান দীঘলীয়া কৰিব লগা হৈছে, তাৰ কাৰণে আপোনালোকে যেন আমাক ক্ষমা কৰে। আহক সাংখ্য যোগ কথন কপিল মহাপ্ৰভুৰ শ্ৰীমুখৰ পৰা কেনেকৈ দেৱহূতিয়ে গ্ৰহণ কৰিছে আমি পদৰ মাজেৰে আগুৱাই যাম। কৃষ্ণ ফুলন্ত শুনা ব্যাসৰ আনন্দন, এই মতে ভাতৃ মাতৃৰ ভুজিয়া প্ৰয়োজন। কপিল ঈশ্বৰ মনে আনন্দিত হৈলা, সাংখ্য ভক্তি যুগ মতে কহিবা লৈলা। ভগৱন্ত পদতিকো নিয়োগ উত্তম ভকতি কহো তোমাক ভুজাই। এ ৰামে পুৰুষৰ সহজেই দিয় বৃত্তিশয়, যেন মতে নিষ্কামে ঋত প্ৰৱৰ্তয়। ভাগৱত ভক্তি তেৱে ইয়াৰ ফুলয়, মুখ্যটোৱে অধিক ৰাতি গৰিষ্ঠ। এই সমস্ত কথোপকথন বা মহাসংযোগ এক মহাসংবাদ ৰূপত বিদুৰ আৰু মৈত্ৰেয়ৰ মাজত চলি আছে। মৈত্ৰেয় ঋষিয়ে যে বিদুৰৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ এই মহাসাংখ্য জ্ঞান তত্ত্ব কপিল মহাপ্ৰভুৱে দেৱহূতিক কেনেকৈ প্ৰদান কৰিছিল সেই কথাখিনি এতিয়া সুন্দৰভাৱে বৰ্ণনা দিছে। যে কপিল ঈশ্বৰ মনে আনন্দিত হৈলা, সাংখ্য ভক্তি যুগ মতে কহিবা কৰিলা। যুগ ধৰ্মৰ বিচাৰত সাংখ্য জ্ঞান আৰু ভক্তিৰ সমস্ত তত্ত্ব অতি আনন্দ মনেৰে দেৱহূতিক ক'বলৈ আৰম্ভ কৰিছে। তেওঁ সম্বোধন কৰিছে, ভগৱন্ত বদতি শুনিও সবে আই, উত্তম ভকতি কহু তোমাতো বুজাই। ভকতি বিভিন্ন প্ৰকাৰ হ'ব পাৰে, কিন্তু মই উত্তম ভকতিটো কি, এই উত্তম ভকতিটোৰ কথা প্ৰথমতে তোমাক বুজাই কওঁ। পুৰুষৰ সহজে ইন্দ্ৰিয় বৃত্তি ছয়, যেন মতে নিষ্কামে হৰিত প্ৰৱৰ্তয়। ভাগৱত ভক্তি তেবে ইহা কবলৈ, মুখ্যটো অধিক আতি গৰিষ্ঠ হয়। হে মাতৃ, আমাৰ যিটো অভিমান জ্ঞান, সেই অভিমানী জ্ঞানটো পুৰুষ বুলি কৈছে মায়া সংসাৰত। গতিকে এই অভিমানী পুৰুষসকলেও ইন্দ্ৰিয় বৃত্তিবিলাকৰ জৰিয়তে সমস্ত কৰ্ম কৰিব লগা হয়। কিন্তু যদি তেওঁ নিজকে পুৰুষত্বৰ অধিকাৰী কৰিব বিচাৰে বা পুৰুষত্ব গুণৰ অধিকাৰী হ'বৰ কাৰণে যত্ন কৰে, তেওঁ ইন্দ্ৰিয়ৰ সমস্ত বৃত্তিক হৰিত তেওঁ প্ৰৱৰ্তন কৰিব লাগিব, হৰিক তেওঁ নিবেদন কৰিব লাগিব। হৰিক নিবেদন কৰাৰ পিছত যিটো ভক্তি হ'ব, সেই ভক্তিটোকে কোৱা হৈছে ভাগৱত ভক্তি। ভগৱন্তক কৰা ভক্তি ভাগৱত ভক্তি। এই সংসাৰত ভগৱন্তই সমস্ত সম্পদবিলাক দি থৈছে। ভাল বেয়া, উত্তম অধম, যেনেকুৱাই নহয়, সমস্ত
ব্যৱস্থাখিনি প্ৰভু ভগৱন্তে সৃষ্টিত তেওঁৰ জৰিয়তে প্ৰদান কৰি থৈছে। গতিকে ঈশ্বৰৰ সৃষ্টিকটো আমি কেতিয়াও ভক্তি মাৰ্গেৰে মহাজ্ঞান তত্ত্বৰে কেতিয়াও অনাদৰ কৰিব নোৱাৰোঁ। কাম, ক্ৰোধ, লোভ, মোহ এইবিলাক আকৰিক শক্তি ভগৱন্তে আমাক কি দিছে? এক নম্বৰ কথা। গতিকে ভগৱন্তে দিয়া আকৰিক শক্তিক আমি কেতিয়াও অৱমাননাও কৰিব নোৱাৰোঁ। এই শক্তিৰ পৰা আমি কেতিয়াও আঁতৰিও ফুৰিব নোৱাৰোঁ, কাৰণ নিজৰ দেহৰ ভিতৰতে 24টা তত্ত্বৰ মাজতে সেইবিলাকো সোমাই আছে। গতিকে কেনেকৈ কওঁ যিকেইটা নালাগে সেইকেইটা উলিয়াই দিম, বাকী থকা কেইটাকে আমি লৈ লওঁ, নহ'ব। ভগৱন্তে কৈছে সেইকেইটাৰ জৰিয়তে আচল কৰ্মখিনি কৰিব লাগিব। আচল কৰ্ম শক্তিটো সেইকেইটাহে দিব, বাকী সমস্তে সহায়হে কৰিব। গতিকে সেইকাৰণে যিজনে পুৰুষৰ বুদ্ধি আছে সেইজনে ইন্দ্ৰিয় বৃত্তিক আশ্ৰয় কৰিয়ে যিহেতু জীৱই কৰ্ম কৰিব লাগে, সেই ইন্দ্ৰিয় বৃত্তিবিলাকক ভগৱন্তক সমৰ্পণ কৰাৰ লগে লগে নিজে ভাগৱত পুৰুষ হৈ গ'ল। গতিকে তাকেই কোৱা হৈছে ভাগৱত ভক্তি। গতিকে সেইকাৰণে মুখ্যটো অধিক আতি গৰিষ্ঠ হয়, আৰু সেই ভক্তিৰ ফলত যিটো তেওঁ জ্ঞান বুদ্ধি লাভ কৰে, তাৰ ফলত মুখ্য প্ৰাপ্ত হোৱাটো যিমান আমাৰ বাঞ্ছনীয়, মুখ্যই হৈছে সৰ্বোত্তম পথ সাংসাৰিক জীৱবিলাকে লাভ কৰিব পৰা, সেই মুখ্যতকৈ অধিক ফল তেওঁ যে লাভ কৰে। গতিকে কেনেকৈ লাভ কৰে এই কথাটো তেওঁ বুজাবলৈ গৈ আছে। পুনৰবাৰ কৈছে প্ৰভু ভগৱন্তে কপিলে মাতৃ দেৱভূতি যে হে মাতৃ, যি ভকতে বা যি পুৰুষে ইন্দ্ৰিয় সমস্ত বৃত্তিৰ জয় নিষ্কামীভাৱে মোতেই সমৰ্পণ কৰি কৰ্ম কৰে, তেওঁ যিটো ভক্তি ধৰ্ম তেওঁ লাভ কৰে সেয়া হৈছে ভাগৱতৰ ভক্তি। আৰু সেই ভাগৱতৰ ভক্তি যিজনে লাভ কৰে তেওঁৰ কি হয়? লিংগ দেহৰ জীৰ্ণ এইটো অল্পতে কৰায়, অন্নপান গৰ্ভাগ্নিয়ে যেমনত হয়। ভালকৈ বুজি ল'ব মাতৃ, যেনেকৈ গৰ্ভৰ ভিতৰত যি গৰ্ভাগ্নি আছে, যি সম্পদবিলাক আমি খাদ্যবিলাক আহাৰৰ নামত গ্ৰহণ কৰোঁ, সেই সমস্ত আহাৰ গৰ্ভাগ্নি পোৱাৰ পিছত জীৰ্ণ হৈ যায়, হজম হৈ যায়। তদু যেতিয়া ভাগৱতৰ ধৰ্মই ভাগৱতৰ ভক্তিয়ে যাৰ হৃদয়ত পৰশ কৰে, পৰশ কৰাৰ লগে লগে লিংগ দেহা বুলি কোৱা যিটো অভিমান সেইটো নাইকিয়া হৈ যায়।
তাকে কোৱা হৈছে লিংগদেহৰ জীৰ্ণ হোৱা বুলি, হজম হৈ যোৱা বুলি কয়। মই যে পুৰুষ, মই যে নাৰী, এই অনুভৱটো আমাৰ নাইকিয়া হৈ যায়। মই পুৰুষ হৈ কি কৰিম যদি এই ঈশ্বৰে যদি কোনো কাৰণতে সহায় নকৰে? মই নাৰী হৈ কি কৰিম যদি এই ঈশ্বৰে মোক সহায় নকৰে? তেতিয়াহ'লে পুৰুষ আৰু নাৰীৰ অভিমান মিছা, সঁচাকি ঈশ্বৰৰ ইচ্ছা। গতিকে ঈশ্বৰৰ ইচ্ছাক সৰ্বোত্তম যি স্থান দিয়া যায়, সেই স্থানৰ কেতিয়াও পুৰুষ আৰু নাৰীৰ যিটো লিংগ দেহৰ অভিমান এইটো কেতিয়াও নাথাকে। আৰু সেই ধাৰণাটো যেতিয়ালৈকে আমি কৰিব নোৱাৰিম তেতিয়ালৈকে আমি বিষয়ৰ সংসাৰৰ পৰা কেতিয়াও উত্তৰণ ঘটাব নোৱাৰোঁ, বিষয়ৰ পৰা আমি মুক্ত হ'ব নোৱাৰোঁ। মই পুৰুষ বুলি কোৱা যিটো অভিমান যি যেতিয়ালৈকে মই ৰাখিম, মই নাৰী বুলি কোৱা যিটো অভিমান যেতিয়ালৈকে আমি ৰাখিব পাৰিম তেতিয়ালৈকে আমি বিষয়তে মৰি থাকিম। কিন্তু ভগৱন্তক ভক্তিভাৱে পাবলৈ হ'লে বিষয়ৰ পৰা উন্নতি হ'ব লাগিব। সেইকাৰণে কোৱা হৈছে ভক্তি তেনেমতে তুমি কৰিবা, তেতিয়া অচিৰেই মোক তুমি সেৱা কৰিবৰ কাৰণে সৌভাগ্যৱান হ'বা। আৰু সেৱাৰ ৰস তুমি এবাৰ পোৱাৰ পিছত অসূয়া অপ্ৰীতি এনেকুৱা ভাৱনাবিলাক নাইকিয়া হৈ যাব। আৰু মোৰ গুণৰ নাম সদায় গাবৰ কাৰণে তোমাৰ মনত এক মহাভক্তিৰ ৰস জাগৰণ হ'ব। তাৰ ফলত কি হ'ব? সাজুৰ্য মুখ্যক মোৰ ইচ্ছা নকৰয়, বিৰল ভকতি মাতৃ আৰাকে কয়। সেই মুহূৰ্তত মহামুক্তি পাবৰ কাৰণে যিটো বাঞ্ছা, সেই বাঞ্ছাও নাইকিয়া হৈ যায়। পঞ্চ প্ৰকাৰৰ মুকুতি এই সংসাৰত জীৱসকলক প্ৰভু ভগৱতে দি থৈছে। সেই মুকুতিৰ ভিতৰত আছে, প্ৰথমটো আছে সালোক্য, সামীপ্য, সাৰূপ্য, সাযুজ্য আৰু নিৰ্বাণ। সামীপ্য সালোক্য মানে একে লোকতে থকা প্ৰভু ভগৱন্ত য'ত থাকে বৈকুণ্ঠত থাকে, বৈকুণ্ঠত প্ৰৱেশ কৰিব পাৰিলেই তেওঁ সালোক্য মুক্তি প্ৰাপ্ত হ'ব পাৰে, একে লোকতে বাস কৰা। তাৰপিছত সামীপ্য, ভগৱন্তৰ ওচৰলৈ যাব পৰা যিটো ক্ষমতা। সকলোৱেতো ৰজাৰ ওচৰত চাপিব নোৱাৰে, পাৰে জানো? সাধাৰণ প্ৰজাসকলে দূৰতে থাকিব লাগিব। কিন্তু সভাত আছে যেতিয়া, একে সভাতে যেতিয়া এই সালোক্যৰ যিটো ৰূপ একে লোকতে থকা সেইটো পায়। কিন্তু সামীপ্য হ'বলৈ হ'লে আৰু অলপমান তেওঁ আগুৱাই গৈ কথা পাতিব পৰা অৱস্থালৈকে, ওচৰ চাপিব পৰা অৱস্থালৈকে আহিব লাগিব। সেই মুক্তিটো কোৱা হৈছে সামীপ্য মুক্তি। তাৰপিছত হৈছে সামীপ্য আৰু সালোক্য, সামীপ্য, সাযুজ্য। সাযুজ্য মুক্তিটো হৈছে কি? প্ৰভু ভগৱন্তৰ লগত এক ৰূপ পাব পৰা, সমানে সমানে হ'ব পৰা এটা অৱস্থা, একে শাৰীতে বহিব পৰা যিটো অৱস্থা, এইটো হৈছে সাযুজ্য মুক্তি। তাৰপিছতো হৈছে সাৰূপ্য, একেই ৰূপ পাব, একেই ৰূপ পাব পৰা যিটো কৃষ্ণৰ ৰূপটো যেনেকুৱা আপোনাৰ ৰূপটো তেনেকুৱা, চিনা চিনি নোহোৱা, কৰিব নোৱাৰা এটা অৱস্থা। সেই সাৰূপ্য মুক্তি একেবাৰে শেষৰটোৱে হৈছে আপোনাৰ নিৰ্বাণ। বাৰু যি কি নহওক, আজি সেই আপোনাৰ কপিল মহাপ্ৰভুৱেও কৈছে, যদিহে লিংগ দেহৰ অভিমান ত্যাগ কৰিব পৰা অৱস্থালৈকে গৈ তেওঁ যদি মহাভাগৱত তত্ত্ব যদি বুজিব পৰা হৈ যায়, সেইজনে মোৰ যিটো ৰূপ বা মুখৰ যিটো অৱস্থা পোৱাৰ পিছতো তেওঁ সেইখিনি কামনা নকৰা হৈ যায়। ভক্তিৰ কিমান সেৱাৰ ৰস আছে, কিমান মহিমা আছে, এই তত্ত্বটোকে কোৱা হৈছে। এইটোৱে আটাইতকৈ বেছি উত্তম ভকতি বুলি, উত্তম সেৱা বুলি, উত্তম মুকুতি বুলিও এতিয়া দেৱভূতিৰ মাতৃ কপিল মহাপ্ৰভুৱে কৈ আছে। কৃষ্ণ দেখি থাকে ধুলো দিব্য
সাযুজ্য মুক্তিৰ সমকক্ষ হোৱা এই বিৰল ভকতিপ্ৰাপ্ত মাতৃগৰাকীৰ বা প্ৰকৃতিগৰাকীৰ তেওঁৰ হৃদয়তে যেতিয়া মোৰ দিব্য ৰূপটো দৰ্শন কৰাৰ সৌভাগ্যখন পাব, তেতিয়া কি হয়, দেখি থাকে ঘূৰ দিব্য ৰূপ বিতোপন প্ৰসন্ন বদন চাৰু অৰুণ নয়ন। মোৰ যি প্ৰসন্ন বদন, যি অৰুণ চৰণ দুখনি, সুন্দৰভাৱে সুবলিত গোটেই দেহ আৰু এই সমস্ত দেহৰ জ্যোতিক আনন্দময় ভাৱেৰে প্ৰকাশ কৰা যি মুখ বদন, এইবোৰ চাই চাই তেওঁ থৰ হৈ থাকে। আৰু এইজন প্ৰভু ভগৱন্তৰ লগতে তেওঁ কথা বতৰা পাতি থাকে। আৰু শেষত এনেকুৱা এটা তেওঁ ভাৱনা আহে, মই সমে কথা বৰ্তা কহিয়া থাকৈ মুখ্য আদি কৰি তিন সমান নগণ। মুখ্য আদি কৰি যিমানবিলাক বাসনা আছে তিনসমূহ তেওঁ গণ্য নকৰে। সেই সমস্ত কেৱল মোৰ ৰূপৰ লগত তেওঁ সম্বন্ধ কৰি থাকে, মোক চাই থাকে, মোৰ লগত তেওঁ কথা বতৰা পাতি থাকে। ইয়াৰ বাহিৰে মুক্তিৰ কাৰণে যে কিবা এটা চিন্তা কৰিব লাগিব, ভাবিব লাগিব, এনেকুৱা এটা ভাৱনা নাইকিয়া হৈ যায়। সেইকাৰণে কৈছে, মোৰ মনোহৰ হাস্য সুন্দৰ আলয় তাসমবাৰ মন প্ৰাণ টানিয়া আনয়। মোৰ মনত যি সুন্দৰ হাস্যময় লাস্যময় ভাৱনা আছে, মনোহৰ ভাৱনা আছে, সেই মনোহৰ ভাৱনাই তেওঁৰ মন প্ৰাণ সকলোখনতে আকৰ্ষণ কৰি থাকে। যাৰ ফলত মোৰ বাহিৰে তেওঁ কোনো কথাই ভাবিব নোৱাৰে। সেইকাৰণে কৈ আছে, তবু কোনো ভকতিয়ে তাক মিলাবই। এতেকে মুখ্যকৈ যদি ইচ্ছা নকৰে, তবু কোনো ভকতিয়ে তাক মিলাবই। যদিও এই অৱস্থাত তেওঁ মুখ্যও যদি লাভ নকৰে, কিন্তু ভক্তিৰ সূত্ৰে যদি এনেদৰে মোক দৰ্শন কৰিব পাৰে, মোক যদি সম্বন্ধ কৰিব পাৰে, তেওঁ মুক্তি নিবিচাৰিলেও ভক্তিৰ জৰিয়তে তেওঁৰ মুক্তিৰ সাধনৰ সমস্ত ব্যৱস্থাখিনি হৈ যায়। কাৰণ ভগৱন্তৰ ইচ্ছাত সেইটো সকলো সম্পন্ন হয়। তুমি যেনিবা মুক্তি নিবিচাৰাই, জীৱনৰ অন্তিমত মই তোমাক এই সংসাৰৰ পৰা লৈ গৈ যদি মুক্তি ধামত তোমাক যদি থৈ দিওঁ, তুমি যদি নাথাকিম বুলি ক'ব পাৰিবা নেকি বাৰু? তত্ত্বত তেনেকৈ ই ভকতে কিন্তু নিবিচাৰে, কিন্তু ভগৱন্তে নিবিচাৰিলেও দিব। গতিকে চাওক গুৰুসকল, যিজন একান্ত ভকত প্ৰভু ভগৱন্তক তেওঁ হৃদয়ত সঁচাকৈ তেওঁ ধাৰণ কৰিব পৰা অৱস্থালৈকে যদি আহিছে, সেইজন ভকতৰ প্ৰতিটো অভাৱ অভিযোগ, প্ৰতিটো অনুভূতি প্ৰভু ভগৱন্তে সাকাৰ ৰূপ নিশ্চয় প্ৰদান কৰিব। সেইজন ভকতক কোনো কাৰণতে অসুখী দেখিব নোৱাৰিব। প্ৰভু ভগৱন্তৰ সিও এটা চৰ্ত, মোৰ ভকতে যেতিয়া মোক লৈ হাঁহিব ময়ো হাঁহিম, কিন্তু মোৰ ভকতে যদি কিবা কাৰণত কান্দিব লগা হয়, ময়ো কেতিয়াও হাঁহি থাকিব নোৱাৰিম। এয়া প্ৰভু ভগৱন্তৰ তত্ত্ব, ভগৱন্তৰ ৰহস্য। কিন্তু আমি সেইজন ভকত হ'ব পৰাকৈ মায়া সংসাৰৰ সমস্ত ব্যৱস্থাখিনি ঈশ্বৰক আমি সম্পাদন কৰিব পাৰিব লাগিব। এই আৰম্ভণিতে কৈছে, পুৰুষৰ সহজে ইন্দ্ৰিয় বৃত্তিশয় যেন মতে নিষ্কামে হৰিত প্ৰৱৰ্তন। নিষ্কামভাৱে হৰিত প্ৰৱৰ্তন কৰিব পৰাকৈ আমি চিত বুদ্ধি মনক সমস্ত ইন্দ্ৰিয় শক্তিক এক কৰি ঈশ্বৰক সমৰ্পণ কৰিব পাৰিলে নিশ্চয় নিৰ্মল ভকতি, যাক বিৰল ভক্তি বুলি কোৱা হৈছে, সেই ভকতিৰ পাত্ৰ হ'ব। আৰু সেইজনে মুখ্য নিবিচাৰিলেও প্ৰভু ভগৱন্তে সংসাৰৰ পৰা নি তেওঁ মুক্তিধামতেই তেওঁ প্ৰৱেশ কৰাব, নিবিচাৰিলে তেওঁ সেইখিনি পাব। গতিকে চাওক, আমাৰ ভকতসকলে নিবিচাৰাকৈ মহা দ্ৰব্য সদায় ভক্ষণ কৰি আছে। খাদ্য দ্ৰব্যৰ ওপৰত ভকতৰ কোনো আসক্তি নাথাকে, কিন্তু ঈশ্বৰৰ প্ৰসাদ হিচাপে যদি সেই খাদ্য দ্ৰব্য ভকতক দিয়ে, ভকতে নাখাওঁ বুলি থাকিব পাৰিব নোৱাৰে। আমি ক'ব নোৱাৰাকৈ আমি সদায় ভগৱন্তৰ মহাদ্ৰব্য মহাপ্ৰসাদ পঞ্চামৃত ৰূপে গ্ৰহণ কৰি আছোঁ। কোনোবা ভাবিছেনে বাৰু? ভাবিব লাগিব। ঈশ্বৰৰ নামত যিখন শৰাই আমি অৰ্পণ কৰোঁ, তাত দধি দুগ্ধ ঘৃত মধু ইক্ষু এই পঞ্চ অমৃত আমি প্ৰভু ভগৱন্তৰ শৰাইতেই প্ৰভু ভগৱন্তক সমৰ্পণ কৰোঁ। সেই পঞ্চামৃত প্ৰভু ভগৱন্তে
প্ৰসাদ হিচাপে ভকতলৈ পুনৰবাৰ প্ৰদান এৰি দি নিদিয়ে বাৰু? তেতিয়াহ'লে সেইখিনি অমৃত যিসকলে আত্মতুষ্টিৰে যদি গ্ৰহণ কৰিব পাৰিছে, তেওঁলোকৰ বেমাৰ ব্যাধি বুলি কোনো কথা থাকিব নোৱাৰে। তেওঁলোকৰ কোনো কাৰণত বিকাৰ থাকিব নোৱাৰে, মনৰো বিকাৰ থাকিব নোৱাৰে, দেহৰো বিকাৰ থাকিব নোৱাৰে। যদিহে সেই ভাৱনাৰে শুদ্ধভাৱে ভগৱন্তৰ পঞ্চ অমৃত পঞ্চমৃত বুলি কৈছোঁ আমি প্ৰসাদৰ ৰূপত যদি আমি গ্ৰহণ কৰিবলৈ সক্ষম হৈছোঁ, গতিকে তেনে ভকতক নিৰোগী হিচাপে জগতৰ পৰা লৈ যাব অন্তিম মুহূৰ্তত। ৰোগ ব্যাধি দি তেওঁক নৰকৰ যন্ত্ৰণাৰ মাজেৰে এই সংসাৰৰ পৰা লৈ নাযায়। জানিব লাগিব, যিসকল লোকে নৰিয়া পাতিত পৰি দীৰ্ঘদিন ধৰি যন্ত্ৰণা ভুগি ভুগি যাব লগা হৈছে, সেইসকলৰ অন্তিম মুহূৰ্তটো যদি অজামিলৰ দৰে যদি নাম আৰু ভগৱন্তৰ ৰূপটো যদি দৰ্শন নহয়, তেওঁলোকেতো মুক্তি নাপায়। আৰু সেই শক্তি সামৰ্থ্য কেইজনৰ আছে বুলি ভাবি আমিতো অজামিল হ'ব পৰা নাই যে জীৱনৰ অন্তিম মুহূৰ্তত নামটো ল'ম আৰু যাওঁগৈ। আমিতো সেইখিনি যোগ্য হ'ব পৰা নাই। পূৰ্ব জন্মত অজামিলে কি কৰি আছিল তাৰ ফলটোহে তেওঁ পাইছে। আমি আৰু পূৰ্ব জন্মত কি কৰি আছিল আমি জানো? পূৰ্ব জন্মত কি আছিল তাকো নাজানো, আৰু এই জন্মত কি কৰি আছো তাকো নাজানো। আমাৰ কি দুখ দশা হৈছে চাওকচোন। বিষয়ৰ দুখে আমাক কেনেকৈ জৰ্জৰিত কৰি আছে। মই আজি ক'ত কি কৰি আছো এই কথাটো মই নিজেই ভালকৈ উপলব্ধি কৰা নাই। কোনোবাই মাতিছে, মই গৈছোঁ, কিয় গৈছোঁ ক'ব নোৱাৰোঁ, কিয় মাতিছে মই তাকো নাজানো, হয়নে? এতিয়া যে মই কৰ্ম এটা কৰি আছো, কি কৰ্ম কৰি আছো মই তাকো ভালকৈ বুজি নাপাওঁ। ইয়াৰ ফলটো কি হ'ব সেইটোহে মই বিচাৰি বিচাৰি হাইৰাণ হৈ থাকোঁ। গতিকে এনেখন সংসাৰত আমি সেইজন প্ৰভু ভগৱন্তৰ নামৰ লগত যদি আমি সম্বন্ধ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমি কেতিয়াও মুক্তি পাব নোৱাৰিম। ভগতৰ কাৰণে সমস্তখিনি সম্ভৱ হ'ব পাৰে, যি কথা আজি কপিল মহাপ্ৰভুৱে মাতৃত্ব দেৱভূতিক এই জ্ঞানটো প্ৰদান কৰি গৈ আছে। কৃষ্ণ জগতে খণ্ডে যারা সর্ব ভাবে মৃত্যু
নাহিকে নিস্তাৰ যিটো উত্তম ভকতি যাক বিৰল ভকতি বুলি কোৱা হৈছে ভাগৱত ধৰ্মৰ জৰিয়তে সেই বিৰল ভক্তিটো লাভ কৰিব পৰা ব্যৱস্থা যিসকলৰ কাৰণে সম্ভৱ হয় সেইসকলৰ অসম্ভৱ বুলি একো নাথাকে তেওঁলোকৰ মনৰ পৰা সমস্ত অবিদ্যা আঁতৰি গুচি যায় অবিদ্যা বুলি কাক কোৱা হৈছে বিষয়ৰ যিখিনি ভাৱনা সেইখিনিকে কোৱা হৈছে অবিদ্যা তাৰ বাহিৰে ভগৱন্তৰ যিখিনি ভাৱনা সেইখিনিকে কোৱা হৈছে বিদ্যা ভগৱন্তক বুজিব পৰা ভগৱন্তক জানিব পৰা সেই জ্ঞানহে প্ৰকৃত জ্ঞান যাক বিদ্যা বুলি কৈছে কিন্তু বিষয় সম্বন্ধীয় যিমানখিনি সেইখিনি কোৱা হৈছে অবিদ্যা অবিদ্যা নাখিলে কি হয় মোৰ সমস্ত বিভূতিবিলাক তেওঁ পিছে পিছে ঘূৰি ফুৰে তেওঁ নালাগে নালাগে বুলি ক'লেও সেই বিভূতিবিলাকে তেওঁ পিছ নেৰে যেতিয়াই প্ৰয়োজন হয় তেতিয়া সেইবিলাক তেওঁ গ্ৰহণ কৰিব পাৰে গতিকে মোৰ ভকতৰ কিমান লাভ তেওঁ বিষয়ৰ পিছে পিছে ঘূৰিব নালাগে বিষয়ে তেওঁ পিছে পিছে ঘূৰি ফুৰিবলৈ বাধ্য হ'ব সেইকাৰণে কৈছে যে অবিদ্যা গুচিলে আনে বিভূতি যতে ভকতৰ পাছে পাছে ফুৰে কৰ্তব্য যদ্যপি দেখন্তে তাক স্পৃহা নকৰয় তবু মন তাক ভকতিয়ে মিলাও স্পৃহা নকৰিলেও ভকতিৰ জৰিয়তে তেওঁ সমস্তখিনি পায় সৎগুৰুসকল এই ভাগৱতৰ মহা যিটো তত্ত্ব আমি কেনেকৈ প্ৰমাণ পাম যে ভকতে নিবিচাৰিলেও ভকতৰ পিছে পিছে যে ভগৱন্তৰ সমস্ত বিভূতি ঘূৰি ফুৰে তাৰ এটাই প্ৰমাণ যেতিয়াই কোনোবা জনে সেইজন ভক্তৰ ওচৰত কিবা নহয় কিবা প্ৰকাৰে ত্ৰুটি কৰি বা তেওঁৰ মন সন্তুষ্ট কৰাব পাৰে সেইজন ভকতৰ সৰ্ব মনোকামনা সিদ্ধিৰ কাৰণে তেওঁ আশীৰ্বাদ দিয়ে আশীৰ্বাদ দিয়াৰ কাৰণটো কি তথাস্তু বুলি কয় সেই ভক্তজনৰ মন পৰিপুষ্ট কৰিবলৈ তেওঁৰ কি শক্তি আছে শক্তি থাকিলেহে তেওঁ ক'ব পাৰে মোৰ ওচৰত যে লাখ লাখ টকা আছে কোটি কোটি টকা আছে কোনোবাই এটা বিপদত পৰিছে তেওঁ আহি মোৰ ওচৰত হাত পাতিছে মই তেওঁক লাগে বুলি মোৰ লগত আছে কাৰণে মই তেওঁক টকা এটা তেওঁক দি দিছোঁ তেওঁ ভাল পাই গুচি গৈছে কিন্তু সেই টকা কাক দিবৰ কাৰণে তেওঁ মোৰ হাতত টকাখিনি জমা থাকিব লাগিব নে নালাগিব কিন্তু মোৰ হাতত এটকাও নাই কিন্তু দিম বুলি পেলাই মইতো ভাগ্য দিব নোৱাৰোঁ কিন্তু ভক্তসকলে কোনো কাৰণতে নাই বুলি ক'ব নোৱাৰে যিটো আকাংক্ষা কৰে সেই আকাংক্ষাটো পূৰণ কৰিবৰ কাৰণে মই আশীৰ্বাদ দি তথস্থ বুলি কৈ দিয়াৰ লগে লগে তেওঁৰ মন প্ৰাণ সমস্তখিনি কি হৈ যায় পৰিপুষ্ট হৈ যায় আৰু ভকতৰ বাক্য ৰক্ষা কৰিবৰ কাৰণে স্বয়ং প্ৰভু ভগৱন্তে সেই আশীৰ্বাদ সাৰ্থক ৰূপত পৰিণত কৰাবলৈ যত্ন কৰে হয়নে নহয় কওকচোন শিৱৰ একো নাই খালী মানুহটো ঘূৰি ফুৰে অজস্ৰ বিভূতি ধন সম্পদ সমস্তখিনি পাব লাগে বুলি কোনোবাই যেতিয়া তেওঁ তপ কৰে তেওঁ সন্তুষ্ট হৈ তথাস্থ বুলি কৈ দিয়াৰ লগে লগে সমস্ত সম্ভৱ হয় কেনেকৈ সম্ভৱ হয় কাৰণ তেওঁৰ লগত বিভূতি ঘূৰিয়ে আছে পিছে পিছে আছে তেওঁনো গমেই পাই আছে যদি মই ভগৱন্তৰ ভকত হওঁ তেতিয়াহ'লে মোৰ মুখেৰে ওলোৱা যিটো ব্ৰহ্ম বাক্য ভগৱন্তৰ ব্ৰহ্ম বাক্য হ'ব ভগৱন্তে সেই বাক্য ৰক্ষা কৰিব গতিকে ভগৱন্তে সেই সমস্তখিনি কৰি আছে গতিকে সেইকাৰণে একান্ত ভক্তজনৰ অসম্ভৱ বুলি কোনো কৰ্ম থাকিব নোৱাৰে তাৰ বিপৰীতে বিষয়জন যিমান ধনী নহওক সম্পদশালী নহওক ঐশ্বৰ্যশালী নহওক কিয় তেওঁ নিজে ইচ্ছাৰ মতে একো কৰ্ম কৰিব নোৱাৰে কাকো দিওঁ বুলি একো বস্তু তেওঁ মন খুচি মতে দিব নোৱাৰে তেতিয়াহ'লে সেই সম্পদটো তেওঁৰ নহয় এই কথাটোৱে জানো প্ৰতীয়মান নহয় জানো বাৰু গতিকে সেইসকল ভকতে
য'ত থাকিব মোৰ মহাবৈকুণ্ঠপুৰীত থাকিব, মোৰ লোকত থাকিব, সেই লোকত থাকি যিটো সুখ পায় সেই সুখটো স্বৰ্গতো সেই সুখটো নাপায়। স্বৰ্গত থকা দেৱতাসকল ভাল কৰ্ম কৰিয়ে তেওঁলোকে স্বৰ্গত থাকে, কিন্তু লগত লাগি থাকে বিষয় লাগি থকাৰ কাৰণে দেৱতাবিলাকে বৈকুণ্ঠ নাপায়। বিষয় লাগি থকাৰ কাৰণে পুনৰ এই মৰ্ত্যলৈকে গুচি আহিব লগা হয়, তিনি ত্ৰৈলোক্যত ভ্ৰমণ কৰি থাকিব লগা হয় দেৱতাসকল বিষয় আছে কাৰণে। যেতিয়াই পুণ্য ধনখিনি লগত থাকিব তেতিয়াই তেওঁ পুণ্য ভোগ কৰি আনন্দ কৰি থাকিব। ধনখিনি নাইকিয়া হোৱাৰ লগে লগে পুনৰ এই বিষময় দুখময় জগতলৈ তেওঁ পুনৰ আকৌ ঘূৰি আহিব লাগিব। সেইকাৰণে কৈছে, যাৰা সৰ্বভাৱে মোক ভজিয়া আশ্ৰয় কালচক্ৰে তাখন বাকো নাশ নকৰে। যিসকল ভকতে সকলো সময়তে মোকেই ভজনা কৰি থাকে সেই সকল ভকতক কোনো কাৰণতে কাল চক্ৰে মায়া চক্ৰে নাশ কৰিব নোৱাৰে। অম্বৰীষক জানো দুৰ্বাসাৰ অভিশাপে কিবা ক্ষতি কৰিব পাৰিলে জানো? নোৱাৰিলে। কিয় নোৱাৰিলে? স্বয়ং প্ৰভু ভগৱন্তৰ লগত তেওঁ সম্বন্ধ ঘটি আছে। স্বয়ং প্ৰভু ভগৱন্ত তেওঁৰ দেহত জাগ্ৰত হৈ আছে, আৰু সেই প্ৰভু ভগৱন্তে সমস্ত কাল আৰু মায়াক নাশ কৰি ভক্তক ৰক্ষা কৰি থাকে। সেইকাৰণে কৈছে, ইহ পৰ লোকে সুখ ভাৰ্যা পুত্ৰ ছয় সমস্তকে এৰি যিটো মোহক ভজাই তাসম্বাৰ মৃত্যু হন্তে কৰো মই পাৰ অভক্তৰ কদাচিতো নাইকে নিস্তাৰ। স্পষ্টভাৱে কপিল মহাপ্ৰভুৱে মাতৃ দেৱকুটি পাৰ্শ্বলেৰে কৈছে, যিসকল লোকে এই লোকত মহাসুখ বিচাৰি পুত্ৰ ভাৰ্যা এই সমস্তকে সাৰ কৰি থাকে সেইসকলে কোনো কাৰণতে কৰিব নোৱাৰে। কিন্তু সমস্ত ভক্তসকলে যদি নিজৰ পুত্ৰ ভাৰ্যা সমস্ত ত্যাগ কৰি, কেনেকৈ ত্যাগ কৰিব? মায়া আৰু মোহৰ ভাৱনাৰে ত্যাগ কৰি যদি মোক যদি ভজনা কৰে তেতিয়াহ'লে মৃত্যুৰ সময়ত মই তেওঁক এই সংসাৰৰ পৰা নিশ্চয় মই পাৰ কৰিম। কিন্তু অভক্তসকলে কোনো কাৰণতে নিস্তাৰ নাপাব, কাৰণ ভগৱন্তক যিসকলে বুজিব পাৰে সেইসকল ভক্ত, যিসকলে ভগৱন্তক বুজিব নোৱাৰে সেইসকল হৈছে অভক্ত। কাৰণটো সুন্দৰভাৱে বিশ্লেষণ দিছে, যিজন প্ৰভু ভগৱন্তে হৃদয়তে থাকি গোটেই দেহটো তেওঁ নানা শক্তি দি চলাই আছে, সেইজন প্ৰভু ভগৱন্তক চিনি নাপায়। মই কৰিছো বুলি কোৱা অহংকাৰত, মই বৰ ভাৱটো লৈ কৰা অহংকাৰত ঈশ্বৰক নস্যাৎ কৰা যিসকল, ঈশ্বৰৰ এবাৰ নাম নোলোৱা সকলক মহা অভক্ত বুলি কৈছে। গতিকে এই অভক্তসকলে কেতিয়াও নিস্তাৰ নাপায়, তেওঁ সংসাৰ চক্ৰ পৰিভ্ৰমণ কৰিবৰ কাৰণে অহা যোৱা কৰি থাকিব।